সো হেই গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি ৰাতিপুৱাই শুই উঠি দেখিলোঁ যে কুঁৱলী খুব বেছিকৈ পৰি আছিলে আৰু আজি হয় 3 মাৰ্চ সো ৰাতিপুৱাই ওলাই আহিলোঁ মই আহিয়ে দেখিলোঁ যে মেজি জ্বলি আছিলে কাৰণ আজি আছিলে হোলী হয় ৰঙৰ উৎসৱ আছিল আজি কিন্তু আমি এই হোলী খেলিব নোৱাৰিম কাৰণ যোৱা 3 দিনৰ আগতে মোৰ খুৰাৰ দেউতা অৰ্থাৎ মোৰ ককা ঢুকাইছে সো আহিলোঁ মই তিলনি কৰিবলৈ আৰু এই নিয়ম আমাৰ মানুহ ঢুকুৱা 3 দিনৰ পিছতে কৰা হয় তো আমাৰ ফৰকাটিং বগানৰ সমূহ ৰাইজে খুৰা ঘৰত উপস্থিত হৈ সহায় সহযোগিতাৰ উপৰিও খুৰাক পৰামৰ্শ দিয়ে যে কেনেদৰে দহাৰ কামখিনি আগবঢ়াই নিব লাগে তাৰ পিছত ঘৰ আহি দেখো যে আমাৰ ঘৰৰ মাইনাহঁত আৰু ঘৰ ওচৰৰ কণমানি সকলো ল'ৰা ছোৱালীয়ে হোলীৰ প্ৰথমটো দিন ৰাতিপুৱাই বোকা খেলি আছিলে আৰু এইফালে মোৰ বেটাই কোচতে উঠি ইহঁতক বোকা পানী খেলি থকা দেখি খুব আনন্দ লৈ আছিলে আৰু হোলী বুলি ক'লে আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া সকলোৱে বহুত ফূৰ্তি বহুত আনন্দ কৰে কিন্তু এই বছৰ বহুত বেয়া লাগি আছিল কাৰণ আমি হোলী খেলিব নোৱাৰিলোঁ সো আজিৰ ব্লগটো ইমানতে সামৰো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰি যাব